তেওঁলোক কি প্ৰকাৰৰ অসমীয়া? অসমীয়া কোন? শুনক বিজেপিৰ এজন বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ মন্তব্য। ডিঙিত অসমীয়া গামোচা, মুখত অসমীয়া ভাষা, সত্ৰৰ মাটি বেদখল আৰু অসমীয়া নাৰীৰ ওপৰত নিৰ্যাতন, তেওঁলোক কি প্ৰকাৰৰ অসমীয়া? শিলাদিত্যই কিয় কৰিলে এই মন্তব্য? ইয়াৰ বাবে চাওক এই দৃশ্যলৈ। এয়া কংগ্ৰেছ বিধায়িনী কক্ষত গামোচালৈ সাজু এইসকল কংগ্ৰেছী বিধায়ক। সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আৰম্ভণিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ এই কুচকাৱাজ কংগ্ৰেছী বিধায়কৰ। এতিয়া চাওক বিধানসভাৰ মজিয়াৰ এই দৃশ্যলৈ। ডিঙিত গামোচালৈ ৰাজ্যপালৰ ভাষণৰ মাজতে জয় আই অসম ধ্বনি দি প্ৰতিবাদ কংগ্ৰেছ আৰু AIUDFৰ বিধায়কৰ। এই প্ৰতিবাদ দেখি সংবাদ মাধ্যমক শিলাদিত্যই ক'লে, ডিঙিত গামোচা কিন্তু সত্ৰৰ মাটি দখল, মুখত অসমীয়া কিন্তু জীয়াৰী বোৱাৰীক ধৰ্ষণ। এয়া কেনেকুৱা অসমীয়া? বাজেট ছেশ্যনৰ প্ৰথম দিনাই দেখিলোঁ যে কংগ্ৰেছ সদস্যসকল গামোচা পিন্ধি তেওঁলোকে আজি হাউজত সোমাইছিলে। দেখি পেলাই খুব ভাল লাগিছে আৰু মনত এটা প্ৰশ্ন আহি গ'ল। প্ৰশ্নটো এয়া যে আমি অসমত দেখা পাওঁ যে ডিঙিত অসমীয়া গামোচা, মুখত অসমীয়া ভাষা, সত্ৰৰ মাটি বেদখল, অসমীয়া নাৰীৰ বলাৎকাৰ, এই সকল কি প্ৰকাৰৰ অসমীয়া? বিধায়ক শিলাদিত্যৰ এই মন্তব্যৰ পিছত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ দাবী, শিলাদিত্য অসমীয়া নহয়। শিলাদিত্য, মই কাৰো বিষয়ে মই বেয়া কথা নকওঁ, কিন্তু শিলাদিত্য ডাঙৰীয়াই এনেকুৱা কথা কৈ আমাৰ নিচিনা মানুহক অপমান কৰাটো অসমৰ ৰাইজে চাই আছে। তেওঁ এজন, মই বেয়া ভাষা ক'ব নিবিচাৰোঁ, তেওঁ এজন অসমীয়া নহয় বুলি মই ক'ব বিচাৰোঁ। মুঠতে ডিঙিত গামোচা লোৱাৰ প্ৰসংগক লৈ সোমবাৰে অসম বিধানসভাৰ বাহিৰে ভিতৰে চলিল বিতৰ্ক। এনে সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিয় পিছ পৰি ৰ'ব? মন্ত্ৰী হিমন্তই সেয়ে শেষত কৈয়ে দিলে, বাঘবৰত চেয়াৰমেনৰ ফটো সম্বলিত গামোচা পিন্ধিছে, কিছুদিন পিছত পিন্ধিব লাগিব বদৰুদ্দিনৰ গামোচা। বিধায়ক চেয়াৰমান আলীৰ ফটো দি পেলাই গামোচা প্ৰস্তুত কৰা হৈছে আৰু সেই গামোচা আমাৰ ডাঙৰ ডাঙৰ জাতীয়তাবাদী মানুহৰ গলত পেলুৱাই দিয়া হৈছে। গতিকে মই ভাবোঁ যে এই ধৰণে চলি থাকিলে 2021 চনত অসমৰ প্ৰতিখন গামোচাতে বদৰুদ্দিন আজমলৰ ফটো থাকিব। এয়াই ৰাজনীতি, গামোচাৰ ৰাজনীতি। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।